23 নম্বৰ ঈশ্বৰলৈ ভয়, 24 নম্বৰ আশা। স্বাধীনতাৰ পাছত পতাকা কমিটি স্থাপিত। নমস্কাৰ। গণতন্ত্ৰ দিৱসৰ প্ৰাক্ষণত এইটো এটা খুব গুৰুত্বপূৰ্ণ তথ্যৰ ভিডিঅ'। আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকাখনত থকা 24ডাল দণ্ডযুক্ত অশোক চক্ৰটো কেৱল নীলা ৰঙৰ কিয় হয়? কিয় অন্য ৰঙৰ নহ'ল বাৰু? আৰু এই অশোক চক্ৰৰ আধুনিক ব্যাখ্যা কোনে আগবঢ়াইছিল? আজি আমি ভাৰতৰ জাতীয় পতাকাৰ অশোক চক্ৰটোৰ সম্পৰ্কে বিতংকৈ জানো আহকচোন। অশোক চক্ৰক ধৰ্মচক্ৰ নামেৰেও জনা যায়। ধৰ্মীয় চিন হোৱাৰ বাবে ইয়াক মঠ মন্দিৰ আদি বিভিন্ন স্থানত দেখা যায়। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধই বৌদ্ধ গয়াত পৰম জ্ঞান লাভ কৰাৰ পিছত তেওঁৰ 5জন শিষ্য আচাজী, মহানমা, কুন্দন, ভাদাদিয়া আৰু ভাপ্পাৰ লগত বাৰণাসীৰ নিকটৱৰ্তী সৰনাথলৈ আহে। তেওঁ প্ৰথমে সাৰনাথত তেওঁৰ জ্ঞানসমূহ প্ৰচাৰ কৰে আৰু ইয়াতেই তেওঁ ধৰ্মচক্ৰৰ প্ৰতিষ্ঠা কৰে। গৌতম বুদ্ধৰ শৰণত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু গৌতম বুদ্ধই প্ৰতিষ্ঠা কৰা ধৰ্মচক্ৰটোক সম্ৰাট অশোকে শীৰ্ষস্থানত প্ৰতিষ্ঠা কৰে। পাছত এই ধৰ্মচক্ৰ সম্ৰাট অশোক সিংহৰ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ দিয়া হ'ল। সেই সময়ত বৌদ্ধ ধৰ্ম অনুসৰি অশোক চক্ৰত থকা 24ডাল দণ্ডৰে আত্ম অনুসন্ধানৰ সম্পৰ্কীয় জ্ঞান অৰ্জন কৰা সূচায়। ইয়াৰে 12ডাল দণ্ডৰে 12টা মূল মন্ত্ৰক প্ৰতিনিধিত্ব কৰে আৰু বাকী 12ডালৰ প্ৰত্যেকডাল দণ্ডই মনত যান্ত্ৰণাৰ কাৰ্য নোহোৱা বুজায়। অৰ্থাৎ মনক নিয়ন্ত্ৰণ কৰি পৰম জ্ঞান জাগ্ৰত কৰিলে মনত কোনো যান্ত্ৰণাই ক্ৰিয়া কৰিব নোৱাৰে। যিয়েই আত্মাক জন্ম মৃত্যু বান্ধোনৰ পৰা মুক্ত কৰে অৰ্থাৎ মোক্ষ প্ৰাপ্তি হয়। আনহাতে দিনটো যিদৰে 24 ঘণ্টা থাকে তেনেদৰে অশোক চক্ৰতো 24ডাল দণ্ড আছিল। সেইবাবে ইয়াক সময় চক্ৰ বুলিও কোৱা হৈছিল। পাছত এই অশোক চক্ৰত থকা 24ডাল দণ্ডৰ সম্পৰ্কে আধুনিক ব্যাখ্যা হেতু বিভিন্নজন পণ্ডিতে ভিন্ন মত আগবঢ়াইছিল। কিন্তু তাৰে ভিতৰত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিখ্যাত দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে আগবঢ়োৱা ব্যাখ্যাক আটাইতকৈ বেছি গ্ৰহণযোগ্য হিচাপে ধৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণৰ মতে নীলা ৰঙৰ অশোক চক্ৰ হৈছে শান্তিপূৰ্ণ আৰু জীৱনৰ গতিশীল পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ মানুহে যেতিয়া জীয়াই থাকে তেতিয়া জীৱন গতিশীল হৈ থাকে আৰু মৃত্যুৰ পিছত স্থবিৰতা হৈ পৰে। জীৱনটোত গতিশীল হৈ থকা আৰু মাজৰ সময়খিনিত যি পৰিৱৰ্তনশীল হৈ থাকে ইয়াক দেখুৱাবলৈ নীলা ৰং ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে আধুনিক ব্যাখ্যাত অশোক চক্ৰত থকা 24ডাল দণ্ডৰে প্ৰতিনিধিত্ব কৰা প্ৰত্যেকডাল দণ্ডৰে ব্যাখ্যা আগবঢ়াইছিল। সেইসমূহ হৈছে 1 নম্বৰ প্ৰেম, 2 নম্বৰ সাহস, 3 নম্বৰ ধৈৰ্য, 4 নম্বৰ শান্তি, 5 নম্বৰ মহামতৃত্ব, 6 নম্বৰ কল্যাণ, 7 নম্বৰ বিশ্বাস, 8 নম্বৰ উদাৰতা, 9 নম্বৰ নিস্বাৰ্থতা, 10 নম্বৰ আত্মসংযম, 11 নম্বৰ আত্মত্যাগ, 12 নম্বৰ সত্য, 13 নম্বৰ শুদ্ধ, 14 নম্বৰ ন্যায়, 15 নম্বৰ দয়া, 16 নম্বৰ লাৱণ্য, 17 নম্বৰ নম্ৰতা, 18 নম্বৰ সমানুভূতি, 19 নম্বৰ সহানুভূতি, 20 নম্বৰ ধৰ্মীয় জ্ঞান, 21 নম্বৰ মূল্যবোধ, 22 নম্বৰ ঐশ্বৰিক জ্ঞান, 23 নম্বৰ ঈশ্বৰলৈ ভয়, 24 নম্বৰ আশা। স্বাধীনতাৰ পাছত পতাকা কমিটি স্থাপিত হয় 1947 চনৰ 23 জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে। 3 সপ্তাহৰ পাছত 1947 চনৰ 14 জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় আৰু ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ দ্বাৰা ভাৰতৰ জাতীয় পতাকাত পূৰ্বতে থকা জঁটৰ চিহ্নটো সলনি কৰি অশোক চক্ৰ ব্যৱহাৰ কৰা হৈছিল। তেতিয়া তেওঁ এই কথা প্ৰকাশ কৰিছিল যে সাগৰ আৰু আকাশৰ ৰঙৰ দৰে বিশাল এই নীলা ৰঙৰ অশোক চক্ৰই আমাৰ জীৱনটোত যেনেদৰে পৰিৱৰ্তনৰ কথা সোঁৱৰায় তেনেদৰে আমাৰ ভাৰতবৰ্ষখনো প্ৰতি সময়তে পৰিৱৰ্তন হৈ আগুৱাই যোৱাৰ সোঁৱৰায়। অৰ্থাৎ নীলা হোৱাৰ অৰ্থই ভাৰতক প্ৰগতি পৰিৱৰ্তনশীল বুজোৱা হয়।
তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে প্ৰতিদিনে এনেবোৰ নতুন নতুন তথ্য জানি থাকিবলৈ এই ইনফৰ্মেটিভ ফেক্ট আছামিজ জিকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।